মই দুনু ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই গাহৰি পেটুৰে কেনেকৈ বাৰ্থডে কেক বনাব পাৰি তাকে মই দেখুৱাব বিচাৰিছোঁ। আগতে মই এইটো এটা ইউটিউবত জামিলি বুলি এটা ইউটিউবত আপোনালোকক দেখুৱাইছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ এই চেনেলটোৰ নাম সলনি কৰিব লগা হ'ল। গতিকে এই দুনু ব্লগত আপোনালোকক পুনৰ এই ডিছটো বনাই দেখুৱাব বিচাৰিছোঁ, কাৰণ ৰাইজে এই ব্লগটো মানুহে বহুত সঁহাৰি জনাইছিল আৰু মৰম কৰিছিল। তেওঁলোকে বাৰে বাৰে ফোন কৰি থাকে যে এইটো ব্লগ আকৌ দেখুৱাবৰ কাৰণে। গতিকে মই প্ৰথমে এইটো বনাবৰ কাৰণে গাহৰি ভুৰুটো এনেকৈ চাফা কৰি লৈছোঁ আৰু চাফা কৰি তাৰপিছত তাৰ কাৰণে গাহৰিবোৰৰ লগতে এয়া বিতৰঞ্জলি তেজ মিলোৱা কিবা লাগিব, মাংস লাগিব। আৰু যেনেকৈ আমি চব্জি বনাওঁ তেনে মা মছলা দিয়ে, পিঁয়াজ, নিমখ আৰু এই জলকীয়া এইখিনিয়ে দেখুওৱা হ'ব। কিন্তু মই কেনেকৈ এই কিবাটো এই গুৰুটো বাৰ্থডে কেক বনাম আপোনালোকক দেখুৱাই যাম বুলি ভাবিছোঁ। আপোনালোক চাই থাকক ইউটিউব দুনু। এই গাহৰি পেটুটো আমি ধুনীয়াকৈ চাফা কৰিম এনেকৈ, কাৰণ আমি সাধাৰণভাৱে খাব লগা হ'লে এই পেটুখিনি নিমখ আৰু হালধি দি পেলাই প্ৰথমে আমি বইল কৰি লওঁ। এতিয়া আমি এইকাৰণেই বইল কৰিব নোৱাৰোঁ, কাৰণ সেইটো চিলাব লাগিব। এই চিলনিখিনি বইল হ'লে ৰখি নাথাকে। গতিকে আপোনালোকক আমি এনেকৈ পৰিষ্কাৰকৈ এনেকৈ চাফ কৰি লৈছোঁ। আগতো 10-20বাৰমান চাফ কৰা হৈছে, তথাপি ক'ৰবাত ৰৈ যাব পাৰে। পুনৰ আমি এনেকৈ চাফ কৰিছোঁ। কিবাখিনি গৰুটো ইয়াত ৰাখিলোঁ। তাৰপিছত এয়া অকণমান মাংসখিনি গুড়ি কৰিব লাগিব। পেটুও অলপ লগাইছোঁ। গুড়ি কৰিলোঁ। তাৰপিছত নিমখটো গোটাকৈ থকা অকণমান মাংসখিনিও গুড়ি কৰি ইয়াত পিয়াল কৰি দিছোঁ। ইয়াত আমি সদ্যহতে মছলা লগাম, তাৰপিছত এইটো অলপ লগাম, এইখিনি অলপ লগাম। সকলোখিনি লগোৱাৰ পিছত এইখিনি মিক্স কৰি লোৱাৰ পাছত বিলাহীও আমি এটামান লগাই দিম। লগোৱাৰ পাছত আমি জলকীয়া দুটামান লগাম। আমি জলকীয়াখিনি গোটাকৈ লগাইছোঁ, কাৰণ সৰু ল'ৰা ছোৱালী খাব জ্বলা হ'ব। গতিকে নিমখ অলপ লগাইছোঁ কেঁহুৱাকৈ। নিমখটো আচলতে মাংসটোৰ পৰিমাণত লগাব লাগে। ৰং হালধি লগাইছোঁ। ইয়াৰ পাছত সম্পূৰ্ণ মিছল হৈ হোৱাকৈ আমি মিলাই দিলোঁ। মিলাই দিয়াৰ পিছত পেটুখিনি আমি এই পাত্ৰলৈ আনিলোঁ, কাৰণ মাংসখিনি বঢ়োৱাৰ সময়ত যাতে ইচৰিত হৈ নাযাওক, সেইকাৰণে ইয়াত বঢ়াই লওঁ। খুলিলে আমি এনেকৈ বঢ়াই লৈছোঁ ধুনীয়াকৈ জাৰটোৰ নিচিনাকৈ। এইটো ক্লজৰ লছ আমি এনেকৈ বঢ়াই লৈছোঁ মোনাটোৰ ভিতৰত। এতিয়া আমি এইটো চিলনি মাৰি দিম। এই চিলনিটো কেনেকৈ মাৰিম আপোনালোক চাই লওক। কলপাতৰ আমি কিবাটো লৈ লৈছোঁ,
কলপাতৰ তাৰিটো লোৱাৰ কাৰণটো হ'ল কাৰণ কলপাত খালেও মানুহৰ অপকাৰ নহয়, গতিকে কলপাত লৈছোঁ। ডাঙৰ চাই ল'ব লাগিব সম্ভৱ, এই ডাঙৰ চাই মই লৈছোঁ। এইখিনিৰে আমি ইয়াত টোপোলাটোৰ নিচিনাকৈ ছিঙি দিম ধুনীয়াকৈ। এনেকৈ আমি কলপাতটো অলপ আগতীয়াকৈ কাটি কৰিছোঁ, কাৰণ অকণমান তাক শুকুৱাই ল'লে ছিঙি নাযায়। এনেকৈ লৈ গৈছোঁ বস্তা চিলোৱাৰ দৰে। কেনেকৈ ক'ত কি কৰি আপোনালোকক দেখুৱাই যাম, আপোনালোক চাই থাকক। কিন্তু আমি সদায় পাকঘৰলৈ গৈছোঁ। এনেকৈ আমি এটা কেৰাহীত নতুবা টৌত, জুইত বা গেছতো কৰিব পাৰে। আমি জুইতে কৰিছোঁ আজি, গতিকে এই কেকখিনি আমি এনেকৈ কৰি ইয়াত জুবুৰাই দিম। এই কেৰাহী ভৰ্তি পানীখিনি আমি সম্পূৰ্ণ 4 ঘণ্টা 5 ঘণ্টা সিজাম। তাৰ পাছত কি ধৰণে কি কৰিম আপোনালোকক পৰিৱেশন কৰি মানে সিজে আমি তলবোৰ কৰি দিওঁ এনেকৈ। এই পানীখিনি সম্পূৰ্ণ শুকাই যোৱাৰ পাছত তেতিয়ালৈ সিজিবহে, গতিকে 1 ঘণ্টা গৈছে আৰু আমি 2 ঘণ্টা সিজাব লাগিব। 3 ঘণ্টাত সম্পূৰ্ণ সিজিব। তাৰ পাছত আপোনালোকক আমি কেনেকৈ পৰিৱেশন কৰিম দেখুৱাই যাম, আপোনালোক চাই থাকক ডেমো ব্লগ। এয়া আমি 3 ঘণ্টা সিজোৱাৰ পাছত আৰু নমাই অকণমান ঠাণ্ডা হ'ব দিলোঁ। এতিয়া বাৰ্থডে কেক আমাৰ কিবা হৈ গ'ল, প্ৰস্তুত হৈ গ'ল। এয়া মই আপোনালোকক কাটি দেখুৱাব বিচাৰিছোঁ। ধুনীয়া এটা চেপ হৈ গ'ল, এয়া ধুনীয়াকৈ হ'ল। ইয়াৰে মই দুনুক খুৱাওঁ হেপী বাৰ্থডে, আৰু ময়ো নিজে অকণমান খাই লৈছোঁ। খুব সুন্দৰ হৈছে, গতিকে আপোনালোকো ভাল লাগিলে বনাই খাব আৰু লাইক আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।